বকুৰ শিংৰাত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ মহেন্দ্ৰ তালুকদাৰৰ ঘৰৰ ধান চাউল খাই শেষ কৰিলে হাতীয়ে ৰাজ্যৰ চৌপাশে এতিয়া বনৰীয়া হাতী আৰু মানুহৰ সংঘাত এক এৰাব নোৱাৰা সম্বন্ধ সোমবাৰে নিশাও কামৰূপ জিলাৰ বকুস্থিত শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ এলেকা শিংৰাত সংঘটিত হৈছে হাতী আৰু মানুহৰ সংঘাতৰ ঘটনা প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশা শিংৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বাসিন্দা মহেন্দ্ৰ তালুকদাৰৰ ঘৰত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় বনৰীয়া হাতীয়ে মহেন্দ্ৰ তালুকদাৰৰ ঘৰৰ ভঁৰাল আৰু ৰান্ধনী গৃহৰ বেৰ ভাঙি ১০ৰ পৰা ১২ মন ধান আৰু প্ৰায় ২ কুইণ্টল চাউল খাই তহিলং কৰে নিশা হাতীয়ে পৰিয়ালটোৰ ধান আৰু চাউল খাই ক্ষতি কৰাত নিৰুপায় হৈ পৰিছে পৰিয়ালটো এই ক্ষেত্ৰত বন বিভাগ কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে সচেতন ৰাইজে নিশা প্ৰায় ২ মান বজাত বনৰীয়া হাতীৰ জাক এটা আহি আমাৰ গৃহ প্ৰৱেশ কৰে বাৰীৰ পিছফালৰ পৰা আহে তেওঁলোকে পথাৰৰ জংঘলৰ পৰা আহিয়ে না আমাৰ ঘৰত প্ৰৱেশ কৰি আমাৰ ঘৰৰ মানে ভঁৰাল ঘৰৰ লগতে পাকঘৰ সংযোগী ভঁৰাল ঘৰত মানে বেৰ ভাঙি দিয়ে বেৰ ভাঙি এনে বাচন বৰ্তন ভাঙাৰ উপৰিও মানে আমাৰ যি ধানৰ হেৰি আছিলে প্ৰায় ১০ মান ধানৰ এটা দুলি আছিলে সেই দুলিটো উলিয়াই লৈ আহে বাহিৰত খায় চাউল আছিল প্ৰায় ২ কুইণ্টল মান চাউল মানে উলিয়াই আনি মানে আমাৰ ইয়াতে খায় এই ক্ষেত্ৰত বন বিভাগক খবৰ দিয়া হৈছিল নে এই ক্ষেত্ৰত ৰাতি নিশা প্ৰায় ২ মান বজাত বন বিভাগক তেনেকৈ যোগাযোগ কৰা হোৱা নাই যদিও আমাৰ ওচৰতে শিংৰা বনাঞ্চলিক হেৰি খণ্ড বিষয়া আছে তেওঁলোকে ৰাতি আহিছিলে আহি মানে তেওঁলোকে অলপ সহযোগ কৰিছে দেখুৱাই কিন্তু উপায় নাই এতিয়া এই ক্ষেত্ৰত চৰকাৰক কি আহ্বান জনাব এতিয়াতো দেখি আছে আপোনালোকে চাই অসমৰ চাইডে হাতী মানুহৰ সংঘাতৰ মানে যি জড়িত অৱস্থা হৈ আছে গতিকে অসম চৰকাৰ তথা বন বিভাগক এই ক্ষেত্ৰত সক্ৰিয়ভাৱে তেওঁলোকৰ কাম কাজ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ বকৰ পৰা ধনমণি মেধি নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।